হেল্ল' HSLC ষ্টুডেণ্টছ, আজি মই তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত মই তোমালোকক শিকাম কেনেকৈ তোমালোকে এটা ৰাইট ৱেত OMRটো ফিল কৰিব লাগে। কাৰণ আজিকালি কি কৰা হৈছে, HSLCত প্ৰায় সকলো ছাবজেক্টতে 45টা MCQ দিয়া হৈছে, মানে 45 মাৰ্কছৰ MCQ দিয়া হয়। চ' MCQত তোমালোকে কি কৰিব লাগে, OMR ফিল কৰিব লাগে। হয়, এতিয়া যদি তোমালোকে OMR ফিল কৰাৰ সঠিক নিয়মটোৱে নাজানা, তেতিয়া তোমালোকে কি হ'ব, OMRটো যদি ভুলকৈ ফিল কৰি দিয়া তোমালোকে নাম্বাৰ নাপাবা, বা OMRটো ফিল কৰাতে যদি তোমালোকে বহুত টাইম লগাই দিয়া তেতিয়াও নাম্বাৰ নাপাবা। আৰু কিছুমানে কি কৰে, OMRটো ফিল কৰি থাকে হঠাতে কি হয়, এটা মানে কুৱেশ্যনৰ নাম্বাৰ উল্টা পুল্টা হৈ যায়। ফলত কি হয়, তাৰ পিছৰ গোটেই কুৱেশ্যনৰ নাম্বাৰকেইটা কি হয়, উল্টা পুল্টা হৈ যায়। হয়, চ' এনেকুৱা ধৰণৰ বিপদৰ পৰা তোমালোকে কেনেকৈ বাচিব পাৰা তাকেই মই এই ভিডিঅ'টোত ক'ম। চ' তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা, ঠিক আছে। চ' বেক কেমেৰা কৰি লৈছোঁ, কৰি পেলাই মই তোমালোকক দেখাই আছোঁ কেনেকৈ OMR ফিল কৰিব লাগে। এতিয়া ফাৰ্ষ্ট ষ্টেপ বেছিকৰ পৰা আৰম্ভ কৰোঁ। এতিয়া এইখিনি তোমালোকে মেক্সিমামে জানাই যে এনেকৈ OMR ফিল কৰাটো ভুল হয়, এনেকৈ ফিল কৰিব নালাগে। এনেকৈও OMR ফিল কৰাটো ভুল, এনেকৈও ফিল কৰাটো ভুল, আৰু এনেকৈও ফিল কৰাটো ভুল। আমি কাৰেক্ট ৱে কোনটো আমাৰ OMR ফিল কৰা, এইটো ধুনীয়াকৈ গোটেইখিনি আমি গোল কৰিব লাগিব। যোনটো আমাৰ কাৰেক্ট এনচাৰ হয়, A অপশ্যন বা B অপশ্যন বা C অপশ্যন বা D অপশ্যন, সেইটো ধুনীয়াকৈ এনেকৈ গোল কৰিব লাগিব। এইখিনি বেছিক, কিন্তু তোমালোকে জানিবাই। এতিয়া মেইন কথা হ'ল, মানুহে মানে ষ্টুডেণ্টবোৰে যি ভুল কৰে, কিছুমানে কি কৰে, এটা কুৱেশ্যন কৰি পেলাই লগে লগে OMR ফিল কৰিব। আৰু কিছুমানে কি কৰে, নেক্সট কুৱেশ্যন কৰিব আকৌ OMR ফিল কৰিব, নেক্সট কুৱেশ্যন কৰিব আকৌ OMR ফিল কৰিব, মানে এটা কুৱেশ্যনৰ পিছত OMR ফিল কৰি যায়। চ' সেইটো এটা মোৰ মতে ভাল তাৰিকা নহয়। কাৰণ এনে কৰিলে কি হয়, তোমালোকৰ ফ্ল'টো ভাঙি যায়। হয়, তোমালোকে কুৱেশ্যন ছল্ভ কৰি আছে, তোমালোকৰ ফ্ল'টো ভাঙি যাব, যে এইটো চলিউশ্যন হৈ গ'ল, এইটো চলিউশ্যন হৈ গ'ল, এনেকৈ ফ্ল' এটা থাকে। হয়, সেই ফ্ল'টো ভাঙি যাব। গতিকে তেনেকৈ নকৰিবা। আৰু তেনেকৈ কৰিলে তোমালোকৰ কি হয়, মিষ্টেক হোৱাও অলপমান চান্স থাকে। OMR ফিল কৰোঁতে তোমালোকৰ বহুত টাইম লাগে। চ' তেনেকৈ নকৰিবা। আৰু কিছুমান ষ্টুডেণ্টে কি কৰে, 5টা বা 10টা বা 15টা যিকোনো মানে কুৱেশ্যনৰ এটা লিমিট ধৰি লয়, আৰু সেই লিমিট মতে সিহঁতে কুৱেশ্যনকেইটা ছল্ভ কৰে। মানি ল'লোঁ 15টা, ঠিক আছে। চ' 1ৰ পৰা 15লৈকে সিহঁতে কি কৰিলে, কুৱেশ্যন পেপাৰত ছল্ভ কৰি ল'লে আগত। পিছত কি কৰিব, সেই 1ৰ পৰা 15লৈকে OMR ফিল কৰিব। পিছত আকৌ 15ৰ পৰা 30লৈকে OMR টাচে নকৰিব সিহঁতে আগত। সিহঁতে কি কৰিব, যোনটো আমাৰ সিহঁতৰ কুৱেশ্যন পেপাৰ, সেইটোত সিহঁতে মানে কৰি ল'ব চলিউশ্যনবোৰ। পিছতহে কি কৰিব, 15ৰ পৰা 30লৈকে সিহঁতে OMR ফিল কৰিব। মানে একেবাৰে 15টা কুৱেশ্যনকৈ OMR ফিল কৰে। চ' এইটো মেথডটো এটা ভাল মেথড, এইটো মেথড তোমালোকে ইউজ কৰিব পাৰা, ঠিক আছে। আৰু থাৰ্ড কেটেগৰী ষ্টুডেণ্টবোৰে কি কৰে, একেলগে গোটেই কুৱেশ্যনবোৰৰ চলিউশ্যন কৰি ল'ব প্ৰশ্নতে, পিছত সিহঁতে একেবাৰে গোটেই 45টা MCQ OMR বোলাব। এইটো মই ইমান এটা ছাজেষ্ট নকৰোঁ। কাৰণ কেতিয়াবা যদি কেনেবাকৈ তোমালোকে মানি লোৱা 1, 2, 3 শুদ্ধই ফিল কৰিলা, বাট 4 বা 5 যিকোনো এটা নম্বৰত মানে তোমালোকে কি কৰিলা, 4 নম্বৰৰ OMRটো 5 নম্বৰত ফিল কৰি দিলা। পিছত কি হ'ব, তোমালোকে নেদেখাকৈ 5 নম্বৰটো 6 নম্বৰত ফিল হৈ যাব, 6 নম্বৰটো 7 নম্বৰত ফিল হৈ যাব, 7 নম্বৰটো 8 নম্বৰত ফিল হৈ যাব। হয়, এনেকৈ কি হ'ব, গোটেই OMRটো তোমালোকৰ ভুল হৈ যাব। আৰু যিহেতু এখন OMR দিয়ে, হয়, HSLCত, চ' তোমালোকৰ কি হ'ব, গোটেই MCQৰ মাৰ্কছখিনি যাবগৈ, আৰু MCQত ফেইল মানে তোমালোকে ফেইল। চ' এনেকৈ হ'লে তোমালোকৰ মহা বিপদ হ'ব। চ' তোমালোকে কি কৰিবা, মই ছাজেষ্ট কৰিম তোমালোকক 15টা MCQ কৰা, কুৱেশ্যনতে চলিউশ্যন কৰি লওঁ 15টা MCQ। পিছত কি কৰা, কুৱেশ্যনৰ পৰা চাই ধৰা 1 নম্বৰটোৰ অপশ্যন B2টো কাৰেক্ট, 2 নম্বৰটোৰ 3টো কাৰেক্ট, এনেকৈ এটা ফুট দি যাবা লাহেকৈ। 3 নম্বৰটোৰ 3টো কাৰেক্ট, 4 নম্বৰটোৰ 4টো কাৰেক্ট, এনেকৈ ফুট দি যাবা এটা, ঠিক আছে। এনেকৈ হ'লে ধৰা পোৱা নাযায় তোমালোকৰ বেছিভাগেই। চ' এনেকৈ তোমালোকে এটা ফুট দি গ'লে কি হ'ব, তোমালোকৰ যদি কেনেবাকৈ ফুটটো মানে বেলেগ জেগাত ফিল কৰিলা, ধৰা 3 নম্বৰটোৰ আনচাৰ C, বাট তোমালোকে ফুটটো দি দিলা 2ত, তেতিয়া কি হ'ব, ভালকৈ ধৰিব নোৱাৰিব। আৰু ফলত তোমালোকে কি কৰিব পাৰিবা, সেই ধৰা 2ত তোমালোকে ফুট দি দিলা, পিছত কি কৰিবা, 2টো ভুল হয়, তোমালোকে অপশ্যনটো Cটো কাৰেক্ট, মানে 3টো কাৰেক্ট, গতিকে তোমালোকে কি কৰিবা, 2টোত ফুট থাকক, একো নাই, Cটোত ভালকৈ এনেকৈ বুলাই দিব পাৰিবা। আৰু ফুটটো প্ৰায়কৈ সৰুকৈ দিবা, যাতে ভালকৈ ধৰিব পৰা নাযায়, ঠিক আছে। চ' এনেকৈ তোমালোকে কি কৰিব পাৰিবা, তোমালোকে কিবা মিষ্টেক হ'লে শুধৰাব পাৰিবা, এনেকৈ ফুট দি যদি তোমালোকে যোৱা। আৰু যেতিয়া একেবাৰে 15 নম্বৰ MCQলৈকে কৰা হৈ গ'ল, তেতিয়া তোমালোকে কি কৰিবা, 15 নম্বৰ MCQলৈকে যেতিয়া ফুট দিয়া হৈ গ'ল, তেতিয়া তোমালোকে কি কৰিবা, একেবাৰে বুলাই দিবা, এনেকৈ পূৰাকৈ স্পীডত বুলাই যাবা, MCQ কেইটা ফিল কৰি যাবা, ঠিক আছে। চ' এনেকৈ মানে তোমালোকৰ
পুৰা একদম ভুল হোৱাৰ চান্স বহুতে কম থাকিব কাৰণ মানি লোৱা তোমালোকৰ 3 নম্বৰ কুৱেশ্যনৰ MCQ যোনটো আনসলিউশ্যন সেইটো 4 নম্বৰ ফিল কৰি দিলা 4 নম্বৰটো আকৌ 5ত ফিল কৰি দিলা তেতিয়া তোমালোকে কি কৰিব পাৰিবা ভুলো যদি হয় অকল 15 নম্বৰ কুৱেশ্যনলৈকে ভুল হ'ব বাকিবোৰটো তোমালোকে ঠিকে থাকিব হয় বাকিবোৰ MCQ ঠিকমতে ফিল কৰিব পাৰিবা ঠিক আছে এতিয়া আকৌ কিছুমানে কি কৰে ধৰা এইটো MCQৰ গোলটো কিছুমানে কি কৰে এনেকে ভিতৰৰ পৰা এনেকে MCQটো ফিল কৰে এনেকে কৰে ফলত কি হয় ঘৰটোৰ বাহিৰৰো তোমালোকৰ আস মানে কলমৰ ৰিফিল যায়গে মানে চিয়াহি যায়গে সো তেনেকে কৰাটো এটা ভুল তৰিকা তোমালোকে কি কৰিবা একদম বাহিৰৰ পৰা ভিতৰলৈ আহিবা এটো কৰিলে কি হয় তোমালোকৰ মানে যোনটো তোমালোকৰ অপচনটো ঘৰৰ পৰা তোমালোকৰ চিয়াহিখিনি বাহিৰত নাযায় আৰু ফলত মানে কি হয় এটা পৰিষ্কাৰ দেখা যায় ঠিক আছে সো এইখিনি আছিল টিপছখিনি তোমালোকে ফলো কৰিবা আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰি কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট আৰু কি টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে কমেন্ট কৰা মই দিবলৈ নিশ্চয় ট্ৰাই কৰিম